আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে গৰু বিহু। ৰাজ্যৰ চৌদিশে গৰু বিহুক লৈ ব্যাপক আনন্দ উল্লাস। কৃষক ৰাইজৰ মুখত লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। আজি মথুৰাপুৰ ভকত গাঁৱত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মথুৰাপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত ৩টা চুবুৰীৰ কৃষক ৰাইজ একগোট হৈ পালন কৰিলে গৰু গা ধোৱা বিহু। দীঘলতি মাখিয়তী কোবাই গোধনৰ সুস্বাস্থ্য কামনা কৰে। প্ৰকৃতিৰ লগত সামঞ্জস্য ৰাখি গছপুলি ৰোপণ কৰা হয়। ইয়াৰ পিছতে কণ কণ শিশুৰ পৰা আবাল বৃদ্ধলৈকে কণী যুঁজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। উৰুকাৰ ৰাতি পৰম্পৰাগত ঐতিহাসিক কড়ি খেল অনুষ্ঠিত কৰা হয়। আজি গৰু বিহু, আজি সমগ্ৰ অসমতেই এই উৎসৱটো পালন কৰিছে আৰু আমিও অসমবাসীৰ লগতে আমি বৰমথুপুৰ অঞ্চলৰ ভকতগাঁও আৰু ভকতগাঁও অঞ্চলৰ যিসকলৰ গৰু আছে তেওঁলোক আহি ইয়াত উপস্থিত হৈ গৰু গা ধুৱাইছে আৰু আমি আশা কৰিছোঁ ভৱিষ্যতে এই গৰু বিহুটো ইয়াত থাকি সুন্দৰ ধৰণে পালন কৰক আৰু আগতে যি ধৰণে পালন কৰিছিলে উলহ মালহেৰে, আজি সেই উলহ মালহটো প্ৰায় লুপ্ত পাইছে। গতিকে আমি ইয়াক পুনৰ সজীৱ কৰিবৰ কাৰণে ইয়াক আমাৰ নতুন প্ৰজন্মক শিকাবৰ কাৰণে আজি এই ব্যৱস্থাটো আমি কৰিছোঁ। এই বিহুৰ পাছতেই কালিলৈ মানুহৰ বিহু হ'ব। এই বিহুত মানুহে আনন্দ কৰিব, ঢোল বজাব, পেঁপা বজাব, নাচিব। আমাৰ কণ কণ সৰু সৰু ল'ৰা ছোৱালীবিলাকো তেওঁলোকো মানে বিহু কৰিব, নাচিব। গতিকে মই গোটেই অসমবাসীকে মই আহ্বান জনাইছোঁ, এই অহা দিনকেইটাত ৰঙে আনন্দৰে মিলিজুলি সকলো জাতি ধৰ্মৰ মাজত ঐক্যবদ্ধ প্ৰচেষ্টাৰে সদায় আনন্দৰে জীয়াই থাকক, এইটো কামনাৰে মই মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। অসমবাসী ৰাইজক NKS হিৰো ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS হিৰো ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হাইয়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000।